নমস্কাৰ গুড ইভিনিং সকলোকে এইটো সিজনত বহুত বেছিকৈ বসন্ত ৰোগ দেখা দিছে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো ডাঙৰ ব্যক্তিসকলৰ ক্ষেত্ৰতো গতিকে আমি সকলোৱে সাৱধান হ'ব লাগিব আৰু এইখিনি সময়টোৱে আসলে বসন্ত ৰোগৰ সময় গতিকে যদি বসন্ত ৰোগ হৈছে আৰু যদি ওচৰে পাজৰে হোৱা গম পাইছে তেতিয়াহ'লে নিজে সাৱধানতা অৱলম্বন কৰক ল'ৰা ছোৱালীৰ যদি বসন্ত ৰোগ হৈছে স্কুলত পঠিওৱাৰ পৰা বিৰত থাকক আৰু বসন্ত ৰোগৰ লক্ষণসমূহৰ ভিতৰত প্ৰথম হ'ব পাৰে আপোনাৰ জ্বৰ আহিব পাৰে গাত সৰু সৰুকৈ প্ৰথমে ৰঙা ঘামচিৰ নিচিনা দেখিব পাৰে তাৰপিছত সেইখিনি ডাঙৰ হৈ জোলা ফুটিব পাৰে বা ব্লিষ্টাৰ ফৰ্মেশ্যন হ'ব পাৰে মুখত গাত পেটত পিঠিত টপিনাত আৰু শৰীৰৰ বিভিন্ন অংশত মূৰতো উঠিব পাৰে চুলিৰ মাজে মাজে উঠিব পাৰে ব্লিষ্টাৰ ফৰ্মেশ্যন হ'ব পাৰে আৰু সেইবিলাক খুব বেছি জ্বলা পোৰা কৰে বিষায় লগতে জ্বৰ থাকিব পাৰে কেতিয়াবা জ্বৰ নাথাকিবও পাৰে জ্বৰ নাথাকিলেও বসন্ত ৰোগৰ যিখিনি ব্লিষ্টাৰ সেইখিনি দেখা দিব পাৰে গতিকে এই ক্ষেত্ৰত আপোনালোকৰ আমাৰ বহুতে কিছুমান ধৰ্মীয় ৰীতি নীতি অৱলম্বন কৰে কিছুমান নিয়ম কানুন কৰে সেইখিনিটো কৰিবই লগতে তেওঁ খুব বেছি আপোনালোকে চাফা চিকুণ কৰি ৰাখক কটন কাপোৰ পিন্ধাওক যাতে তেওঁ সেই কাপোৰ পিন্ধি আৰাম পায় আৰু লগতে যিহেতু আমাৰ জ্বলা পোৰা কৰে বা খুব বেছি এতিয়া ছিজনটো অকণমান গৰমৰ ছিজন গতিকে কটন কাপোৰ পিন্ধিলে কোমল কটন কাপোৰ পিন্ধিলে তেওঁ আৰাম পাব আৰু ঠাণ্ডা অকণমান ৰুমটো যাতে ঠাণ্ডা হয় তেনেকৈ অকণমান মন কৰিব আৰু লগতে সুষম খাদ্য খাওক সুষম খাদ্য খালে আমাৰ শৰীৰে যথেষ্ট শক্তি পাব লগতে পনীয়া পানীয় জাতীয় যিবিলাক আমাৰ খাদ্য ফলৰ ৰস গাখীৰ এনেকুৱা ধৰণৰ জুচ এনেকুৱা ধৰণৰ খাদ্যবিলাক আপোনালোকে বেছি খাওক যিটোৱে আপোনাক ডিহাইড্ৰেশ্যনৰ পৰা বচাই ৰাখিব গৰমো আৰু এই বসন্ত ৰোগৰ এইখিনি সময়ত যিহেতু আমাৰ জ্বৰ হৈ থাকে আমাৰ চুইটিং হৈ থাকে গতিকে এইখিনি সময়ত যদি আমি পানীয় জাতীয় খাদ্য খাওঁ বা ফলৰ ৰস খাওঁ গাখীৰ খাওঁ তেতিয়াহ'লে আমাৰ ৰিকভাৰীটো খুব ভালদৰে হয় আৰু ইয়াৰ লগে লগে আপোনালোকে যদি আপোনাৰ ঘৰত হৈছে তেতিয়াহ'লে ওচৰ চুবুৰীয়াক আপোনালোকে ইনফৰ্মেশ্যন দিয়াটো আপোনালোকৰ কৰ্তব্য কিন্তু কিয়নো বসন্ত ৰোগ সংক্ৰামক বেমাৰ হয় আৰু এই সংক্ৰামক বেমাৰ যদি এঘৰ মানুহত হয় তেতিয়াহ'লে আন কেইজন সদস্যও এই ৰোগত আক্ৰান্ত হোৱাৰ আশংকা বাঢ়ি যায় গতিকে আপোনাৰ ঘৰত যদি হৈছে আপোনাৰ যিগৰাকী পেচেণ্ট অৰ্থাৎ যিগৰাকী বসন্ত ৰোগত আক্ৰান্ত হৈছে তেওঁক অকণমান আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰক সেইকাৰণে আচলতে আমাৰ নীতি নিয়ম মতে তেওঁলোকক যাৰ বসন্ত ৰোগ হয় তেওঁক আচলতে আগতে একাষৰীয়াকৈ ৰাখে বেলেগ বিচনা দিয়ে বেলেগ কাপোৰ দিয়ে তেওঁৰ কাপোৰখিনি চুব নালাগে বুলি কয় তেওঁ কোনো টাচ নকৰে সেইবিলাক আচলতে খুব ভাল নীতি নিয়ম আমিও সেইখিনি মানিব লাগে তেওঁক অকণমান আছুতীয়াকৈ ৰাখিব লাগে অলপ আইচলেশ্যন কৰিব লাগে যাতে তেওঁৰ পৰা বেলেগৰ সংক্ৰমণ নহয় তেওঁ যিখিনি কাপোৰ ইউজ কৰে সেইখিনি বেলেগকৈ ধুৱক অলপ গৰম পানীত ভালকৈ ডুবাই চাৰ্ফ চাবোন দি ভালকৈ ধুৱক আৰু বেলেগকৈ ৰাখক তেওঁ কাপোৰ যিখিনি ইউজ কৰে আৰু লগতে তেওঁ সুষম খাদ্য দিয়াৰ লগতে ডিহাইড্ৰেশ্যন যাতে নহয় সেইটো মন কৰক আৰু সৰ্বশেষত যিহেতু মেডিচিন আমাক প্ৰয়োজন হ'ব গতিকে চিম্পটমেটিক ট্ৰিটমেণ্ট হিচাপে আপোনালোকে হোমিঅ'পেথি ট্ৰিটমেণ্ট ল'ব পাৰে বহুত বেছি জেণ্টেল হয় সোনকালে কিয়'ৰ হ'ব আৰু বহুত বেছি ইফেক্টিভ হয় আপোনালোকে যদি হোমিঅ'পেথি ট্ৰিটমেণ্ট লয় তেতিয়াহ'লে সোনকালে কিয়'ৰ হ'ব পাৰে আৰু চিম্পটমেটিক হিচাপে চিম্পটম অনুযায়ী প্ৰতিজন পেচেণ্টৰ কাৰণে মেডিচিন বেলেগ হয় গতিকে অতি সোনকালে তেনেকুৱা যদি আপোনালোকে অসুখত ভুগি আছে বসন্ত ৰোগত যদি ভুগি আছে তেতিয়াহ'লে ওচৰৰ হোমিঅ'পেথিক ফিজিচিয়ান কোৱালিফাইড হোমিঅ'পেথিক ফিজিচিয়ানৰ লগত আপোনালোকে যোগাযোগ কৰক আৰু হোমিঅ'পেথিক ট্ৰিটমেণ্ট গ্ৰহণ কৰক আৰু আপোনালোক যদি নগাঁৱৰ হয় বা আমাৰ চেম্বাৰৰ ওচৰ পাজৰে হয় তেতিয়াহ'লে আমাৰ চেম্বাৰটো আহিব পাৰে স্ক্ৰীণত দিয়া ঠিকনাত আপোনালোকে যোগাযোগ কৰি আহিব পাৰে থেংক ইউ